শ্রীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ ডি আৰু বি ফাৰ্ম কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাৰ অনলাইন ফৰ্ম ফিল আপ কৰিবলৈ প্ৰথমতে কাম কৰিবা এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাবা লিংকত ক্লিক কৰি দিবা তাৰ পিছত এই পেজৰ তলত যাব লাগিব এক নম্বৰ ইম্পৰ্টেন্ট পইণ্ট হ'ল ফটো এনেকৈ উঠিবা কাৰণ এনেকৈ ফটো উঠিব দিছে প্লেচ কাৰ্ডত নাম লিখিব দিছে আৰু ফটো কেতিয়া উঠিছে সেই ডেটটো উঠিব দিছো এইটো মই উদাহৰণ দিছো অফিচিয়েলি যেনেকৈ কৈছে সেনেকৈ মই তোমালোকক উদাহৰণ দি বুজাই দিছো তাৰ পিছত তোমালোকে কাম কৰিবা এই পেজৰ তলত যাবা ফটোৰ বেকগ্ৰাউণ্ড তোমালোকে পাৰিলে হোৱাইট ৰাখিবা অফিচিয়েলি আজিকালি হোৱাইট অৰ্থাৎ বগা পিছফালে হ'ব লাগে এতিয়া মই ইয়াতে লিখা আছে যে ফাৰ্মাসী অনলাইন এপ্লিকেশন ইয়াতে ক্লিক কৰি দিম তাৰ পিছত এনেধৰণৰ ইন্টাৰফেস আহিব ইয়াতে চোৱা এপ্লিকেশন ফৰ্ম লিখা আছে ইয়াতে ক্লিক কৰি দিবা তাৰ পিছত এনেধৰণৰ ইনষ্ট্ৰাকশন আহি যাব এতিয়া তোমালোকে চোৱা ইয়াতে লিখিছে কি ফটোগ্ৰাফ মাষ্ট শো নেম অফ দা কেণ্ডিডেটস মানে কেণ্ডিডেটৰ ফটোত নাম লিখা হ'ব লাগিব ওয়েলেস ডেট অফ ফটোগ্ৰাফ টেকেন কেতিয়া ফটো লৈছে সেই ডেটটো আৰু কৈছে ওৱান এ প্লেচ কাৰ্ড হেল্ড বাই দা কেণ্ডিডেট ফ্ৰণ্ট অফ দা চিষ্ট মই যেনেকৈ কৈছো এনেকুৱা যেটো কৈছে অফিচিয়েলি এনেকুৱা হৈছে ফটো এতিয়া এই ফটোবিলাক জেপিজি ফৰমেটত ৰাখিবা তাৰ পিছত কাম কৰিবা মই ইয়াতে কি কৰিম নেক্সট অপচনত ক্লিক কৰি দিম ক্লিক কৰিছে এনেধৰণৰ ইন্টাৰফেস আহিছে ইয়াতে সব প্ৰথম কি কৈছে নাম লিখিব দিছে যিজন কেণ্ডিডেট এপ্লাই কৰিব ছাত্ৰ বা ছাত্ৰীৰ নাম 2 নম্বৰ বক্সত মাকৰ বা দেউতাকৰ নাম 3 নম্বৰ বক্সত মাকৰ নাম 2 নম্বৰত দেউতাকৰ নাম তাৰ পিছত জেন্ডাৰ কি হয় মেল ফিমেল যাৰ যেটো হয় এটো তাৰ পিছত ডেট অফ বাৰ্থ সিলেক্ট কৰিলে ইয়াতে কেণ্ডিডেটৰ বয়স কিমান হৈছে অটোমেটিক আহি যাব তাৰ পিছত কি হয় জেনাৰেল যদি হয় জেনাৰেল ওবিসি হলে এমওবিসি হলে এটো সিলেক্ট কৰিবা আৰু এটা জেনাৰেল যদি সিলেক্ট কৰা আৰু এটা অপচন আহি যায় ইডব্লিউএস হয় নে নাই যদি হয় ইয়েস কৰিবা আৰু যদি নহয় নো টিক মাৰ্ক কৰি দিবা এসসি এসটি যাৰ যেটো হয় সিলেক্ট কৰিবা তাৰ পিছত টিজিএল ক্যাটাগরি যদি হয় ইয়েস কৰিবা আৰু যদি নহয় নো টিক মাৰ্ক কৰি দিবা এক্সটিজিএল যদি হয় ইয়েস কৰিবা আৰু যদি নহয় নো টিক মাৰ্ক কৰি দিবা শৰীৰৰ যদি হয় ইয়েস কৰিবা আৰু যদি নহয় নো কৰিবা তাৰ পিছত ফিজিক্যাল হ্যান্ডিক্যাপড যদি হয় ইয়েস কৰিবা কিমান পার্সেন্ট হ্যান্ডিক্যাপ পার্সন আছে ডিসেবিলিটি আছে হেতু ইয়াতে লিখি দিবা যদি নহয় নো টিক মাৰ্ক কৰি দিবা ভাৰতৰ নাগৰিক হয় নে নাই ইন্ডিয়ান সিলেক্ট কৰি দিবা তাৰ পিছত ধৰ্ম কি হয় যাৰ যেটো ধৰ্ম হয় এটো সিলেক্ট কৰি দিবা তাৰ পিছত ফিজিক্যাল আইডেন্টিফিকেশন এটো বাধ্যতামূলক নহয় মই ব্ল্যাঙ্ক এৰি দিছো যদি তোমালোকে দিব বিচাৰিছে দিব পাৰিবা কাৰোবাৰ যদি হাত ভৰিত গালত কিবা দাগ আছে এনেকৈ দিব পাৰিবা এতিয়া মই ইয়াতে কি কৈছে যে অসমৰ বাসিন্দা হয় নে নাই হয় ইয়েস কৰিম অসমৰ বাহিৰৰ যদি হয় নো কৰিব তাৰ পিছত ইয়াতে এড্ৰেছ ভিলেজ বা টাউনৰ নাম পোষ্ট অফিস পিএস তাৰ পিছত সিটিৰ নাম ইয়াতে পিন কোড তাৰ পিছত নিজৰ জিলা তাৰ পিছত ইয়াতে আসাম সিলেক্ট কৰিম ইয়াতে আসাম সিলেক্ট কৰি দিছো তাৰ পিছত এই লোকেল যেটো এড্ৰেছ বৰ্তমান যত থাকি আছে সেই এড্ৰেছ আৰু এই যেটো পাৰ্মানেন্ট এড্ৰেছ প্ৰমাণ পত্ৰৰ লগত যেটো এড্ৰেছ আছে সেই এড্ৰেছ যদি সেম হয় তেতিয়াহলে ইয়াতে টিক মাৰ্ক কৰি দিবা হৈ যাব আৰু যদি বেলেগ বেলেগ হয় তেতিয়াহলে বেলেগকৈ লিখিব লাগিব তাৰ পিছত এসটিডি কোড এটো নালাগে এটি দিছো টেলিফোন নম্বৰটো দিম মোবাইল নম্বৰ ইয়াতে দিবা হোৱাটসঅ্যাপ নম্বৰ এটো বক্সত দিবা তাৰ পিছত ইমেইল এড্ৰেছটো দিবা তাৰ পিছত পৰীক্ষা কোনটো সেন্টাৰ দিবা এক্সামিনেশন সেন্টার গুৱাহাটী আছে ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু নগাঁও নলবাৰী লখিমপুৰ তাৰ পিছত ধুবুৰী কোকৰাঝাৰ যাৰ যেটো ওচৰত হ'ব হেতু সিলেক্ট কৰি দিবা তাৰ পিছত ইয়াতে চোৱা তিনিটা সাবজেক্ট তোমাৰ বাধ্যতামূলক ফিজিক্স কেমিষ্ট্ৰি আৰু হল ইংলিশ এইকেইটা পৰীক্ষা দিবই লাগিব প্লাস আৰু এটা কি বায়োলজি বা ম্যাথ যিকোনো এটা সিলেক্ট কৰি দিব লাগিব বায়োলজি সহজ হয় সকলে নাম্বার তুলিবলৈ সহজ পাব তো বায়োলজি সিলেক্ট কৰিম তাৰ পিছত ইয়াতে কি হয় মই সেন্টাৰটো সিলেক্ট এটা কৰিছো সাপোজ মই বৰপেটা দিছো তাৰ পিছত এতিয়া বোৰ্ড কি হয় সিবিএসই নে বেলেগ বোৰ্ড সিবিএসইৰ হলে সিবিএসই আৰু অসমৰ যেটো বোৰ্ড আছে আসাম হায়াৰ সেকেন্ডাৰী যদি পাস কৰিছে এটো টিক মাৰ্ক কৰি দিবা তাৰ পিছত ইয়াতে কৈছে যে পাস কৰিছে নে পৰীক্ষা দিছা পাস এইচএস পাস ইয়াতে মই টিক কৰি দিছো তাৰ পিছত আৰু এটা অপচন আছে এটো এটা ইম্পৰ্টেন্ট অপচন ইয়াতে কৈছে কি যদি তুমি এইচএস পাস কৰিছা ফিজিক্স কেমিষ্ট্ৰি বায়োলজি বা গণিত বা ইংলিশ সাবজেক্ট লৈ গ্ৰেস নম্বৰ লৈ পাস কৰিছা নেকি যদি কৰিছে ইয়েস কৰিবা আৰু যদি কৰা নাই নো কৰিবা যদি ইয়েস কৰা যে গ্ৰেস নম্বৰ লৈ পাস কৰিছো তেতিয়াহলে তোমালোকৰ কি হ'ব মানে পৰীক্ষা দিব নোৱাৰিবা মানে এই ফৰ্মটোই ফিল আপ কৰিব নোৱাৰা অপচনে মানে এটো ডিসেবল হৈ যাব যে সাবমিট নহব তো মই এতিয়া নো কৰিছো কাৰণ এই ক্যান্ডিডেট ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু ইংৰাজী সাবজেক্টত পাস কৰিছে গণিতটো 4th হৈ গৈছে বা এটো নম্বৰ কম আছে এটো মই নিদিও তেতিয়াহলে এইখিনি হৈ গল এতিয়া কি কৈছে
ডেট অফ পাছিং এইচএছ কিমান চনত পাছ কৰিছে ইয়াতে লিখিবা তাৰিখ মান্থ আৰু চনটো লিখি দিবা তাৰপিছত কোনখন কলেজৰ পৰা পাছ কৰিছে এইটো বক্সত লিখিবা তাৰপিছত ইয়াতে কৈছে যে বোৰ্ডৰ নাম কি আছিল চিবিএসই নে আসাম হায়াৰ ছেকেণ্ডাৰী যেটো বোৰ্ড আছে সেইটো লিখি দিবা তাৰপিছত ইয়াতে কৈছে কি ইংৰাজী সাবজেক্টৰ টোটেল 100 মাৰ্কৰ পৰীক্ষা হৈছিল কেমিষ্ট্ৰি ফিজিক্সৰ 100 বায়োলজি তাৰপিছত মেথছৰ 100 মাৰ্কৰ হৈছিল এতিয়া ইংৰাজীৰ ভিতৰত কিমান পাইছে 72 সাপোজ ধৰিছো মই কেমিষ্ট্ৰি ফিজিক্সত কিমান পাইছে 85 এনেকৈ যাৰ যেটো নম্বৰ আছে লিখিবা এইটো মাৰ্কশিটত আছে তোমালোকে কিমান পাইছা 100ৰ ভিতৰত কিমান পাইছা কেমিষ্ট্ৰিত লিখিবা বায়োলজিত কিমান পাইছা লিখিবা গণিতত কিমান পাইছা লিখিবা হৈ গল এতিয়া কি কৰিবা এই পাঁচটা নম্বৰ যে আছে এই যিমান পাইছা সেইখিনি তোমালোকে হিসাব কৰিবা টোটাল কিমান হ'ব হেতু দি 5 ৰে হৰণ কৰি দিবা তাৰ পিছত ইয়াতে এগ্ৰিগেট পাৰ্চেন্টটো ওলাব এইখিনি হৈ গল এতিয়া যেটো পাৰ্চেন্ট ইয়াতে মাৰ্কস অবটেইন পাৰ্চেন্ট কিমান ইয়াতে 72 হ'ব এটা সাবজেক্টৰ তো ইয়াতে 85 হ'ব ইয়াতে 80 হ'ব মানে যেটো পাৰ্চেন্ট হয় এটাৰ সাবজেক্টৰ পাৰ্চেন্ট ইমানেই হ'ব 100ৰ ভিতৰত যিমান পাইছো হেতুৱে তো এনেকৈ মই ফিল আপ কৰিছো তাৰ পিছত ইয়াতে মই ফটো আপলোড কৰিম ফটো তাৰ পিছত সাইন তাৰ পিছত পাসওয়ার্ড নিজৰ ইচ্ছামতে বনাই সাবমিট কৰিম এতিয়া মই এইখিনি ফিল আপ কৰি সাবমিট অপচনত ক্লিক কৰি দিম সাবমিট কৰিছে এনেধৰণৰ ইন্টাৰফেস আহিছে ওকে অপশন আহিছে মানে পপ আপ মেসেজ আহিছে যে শিওর কৰিবা নে নাই মই এতিয়া ওকে ক্লিক কৰি দিম এনেধৰণৰ ইন্টাৰফেস আহিছে সাবমিট হৈ গৈছে ইয়াতে এপ্লিকেশন নম্বৰ আহিছে তাৰ পিছত ইয়াতে ডিটেইলছ খিনি আহিছে এতিয়া কি কৈছে লগইন প্লিজ লগইন মেক পেমেন্ট এতিয়া মানে লগইন কৰিম ইয়াতে ক্লিক কৰি দিম এই অপশনত এতিয়া মই ক্লিক কৰি দিম কৈছে ইউজাৰ নেম অৰ্থাৎ এপ্লিকেশন নম্বৰ বহাইছো আৰু ইয়াতে পাসওয়ার্ড ফিল আপ কৰিছো এতিয়া মই কি কৰিম এই লগইন অপশনত ক্লিক কৰি দিম তেনেধৰণৰ ইন্টাৰফেস আহিছে এতিয়া কি লিখা আছে অনলাইন পেমেন্ট এতিয়া মই পেমেন্ট কৰিম ইয়াতে ক্লিক কৰি দিম এই অপশনত তেনেধৰণৰ ইন্টাৰফেস আহিছে ইয়াতে নাম লিখিব দিছে ক্যান্ডিডেটৰ দেউতাকৰ নাম মাকৰ নাম ডেট অফ বাৰ্থ ইমেইল আইডি মোবাইল নম্বৰ তাৰ পিছত কোর্স কোনটো দিম বিফাম এন্ড ডিফাম তাৰ পিছত ক্যাটাগরি কি হয় জেনারেল মই সিলেক্ট কৰিছো 1500 আহিছে কিন্তু বিফাম যদি কৰো ক্যাটাগরি সিলেক্ট নকৰিলেও হৈ যায় দেখোন বিফাম করলে কিন্তু দিবই লাগিব দুটা পৰীক্ষা নহলে নহয় সোয়া যদি মই বিফাম দিব বিচাৰো বিফাম নহয় বিফাম কৰিলেও 1500 আহি আছে মই এবাৰ ৰিফ্ৰেশ কৰিছো তোমালোকক দেখুৱাম বিফাম কৰিছো আৰু ক্যাটাগরি সোয়া ক্যাটাগরি আহা নাই এতিয়া মানে দুটাই দিব লাগে মানে পইচাটো তোমালোকৰ বেছি লব অফিসে যদি ডিফামৰ এটা দিব লাগে তেতিয়ালে এটা হ'ব লাগিছিল কিন্তু সোয়া এতিয়া দুটাই অপশন মানে একেলগে 1500 দিবই লাগিব এটা দিলে অলপ কম হলে হয় কিন্তু সোয়া এতিয়া সেই অপশনটোই নাই ডিফাম মই সিঙ্গেল সিলেক্ট কৰিম অপশন নাই ফিল আপ কৰি তোমালোকে কি কৰিবা পে অনলাইন অপশনত ক্লিক কৰি দিবা এনেধৰণৰ ইন্টাৰফেস আহিব যেতিয়া পে নাও ক্লিক কৰিছো পেমেন্ট অপশনত তাৰ পিছত এনেধৰণৰ আকৌ ইন্টাৰফেস আহিছে ইয়াতে মেক পেমেন্ট আছে ইয়াতে মই এতিয়া ক্লিক কৰিম পিছত এনেধৰণৰ ইন্টাৰফেস আহিছে ইয়াতে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং ভাৰত কিউআৰ কোড এইবিলাক দি পেমেন্ট কৰিব পাৰিবা এনেকৈ তোমালোকে পেমেন্ট কৰিব পাৰিবা এতিয়া কাম কৰা এই ভিডিও ডেসক্ৰিপশন বক্সত লিংক আছে লিংকত ক্লিক কৰি এপ্লাই কৰা বা কোনোবাই যদি আমাৰ পৰা এপ্লাই কৰিব বিচাৰিছে এপ্লাই কৰিব পাৰিব ভিডিও ডেসক্ৰিপশনত হোৱাটসঅ্যাপ নাম্বার দিয়া আছে